ভূটানৰ পৰা পানী এৰিছে অনুভৱ কৰি তিনিওজন নাৱত উঠি পাৰলৈ গুচি আহক। শুনিছে নাই? আপোনালোক তিনিজনক কৈ আছো আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা মোৰ কথাখিনি মন দিয়ক। পানী বিপদ সীমাৰ ওপৰত বাগৰি আছে। পাৰলৈ আহক অনতিপলমে, দেৰি নকৰিব। মই গাঁও প্ৰধান হিচাপত খবৰ পাইছোঁ আমাৰ চাৰ্কল অফিচৰ পৰা এবং আৰক্ষী প্ৰশাসনৰ পৰা খবৰ পাইছোঁ আজি নদীত পানী সীমাৰেখাৰ ওপৰেদি বৈ আছে, তাৰ পৰা পানী এৰিছে। সেইকাৰণে মই সকলো ৰাইজক অনুৰোধ ৰাখিছোঁ যাতে আপোনালোকে দয়া কৰি নদীত নানামে, গা ধুব নানামে, মাছ মাৰিব নালাগে, গা ধুব নালাগে। আজি নদীত যাতে কায়ো নদীত নামাটো নিষেধ মানে চৰকাৰৰ পৰা কৰিছে। মই অনুৰোধ ৰাখছোঁ, পানী বাঢ়ছে, আজি বিপদ সীমাৰ ওপৰেদি পানী বাঢ়ছে, ভয়ংকৰ পানী বাঢ়ছে আৰু পানী এৰিও আছে আৰু বাঢ়ি থাকিব। ভূটানে এৰিছে। সেইকাৰণে আজি সকলো ৰাইজকে মই জ্ঞাত কৰি দিছোঁ আৰু মই অনুৰোধ কৰি আছোঁ এতিয়ালৈকে যাতে নদীত কায়ো নানামে, নামিব নালাগে, গা ধুব নালাগে, মাছ মাৰিব নালাগে, গা ধুব নালাগে। যেতিয়ালৈ পানীটো কমি নাযাব তেতিয়ালৈকে থাকিবই লাগে সতৰ্ক হৈ।